মুৰ্গীৰ পোৱালিৰ প্ৰথম দিনা যত্ন কেনেকৈ ল'ব? পোনপ্ৰথমে আমি এটা ব্ৰুডিং ছেটআপ বনাই ল'ব লাগিব। ব্ৰুডিং ছেটআপটো ভালদৰে আমি চাফ চিকুণ কৰি তাত চেনিটাইজ কৰি ল'ব লাগিব। যিটো বীজাণুনাশক স্প্ৰে আছে তাৰ দ্বাৰা আমি চেনিটাইজ কৰি পেলাই বাতৰি কাকত পাৰি পোৱালিবোৰ এনেধৰণৰ আমি ৰাখিব লাগিব। আৰু চাৰিওফালে এটা ৰাউণ্ড কৰি আপুনি কাৰ্টুনৰো দিব পাৰে, প্লেন চিটো দিব পাৰে, যাতে মুৰ্গীৰ পোৱালিবিলাক চেফটি থাকে। আৰু তাৰ পাছত আমি যেতিয়া মুৰ্গীৰ পোৱালিবিলাক ব্ৰুডিঙত এৰি দিম, পোনপ্ৰথমতে আমি ইহঁতক গুড় পানী বা ইলেক্ট্ৰলাইট পানী দিব পাৰে, ORS। মই কিন্তু গুড় পানী দিওঁ সাধাৰণতে। গুড় পানী আমি কুহুমীয়া গৰম পানীৰ লগত মিক্স কৰি ইহঁতক পোনপ্ৰথমে খাবলৈ দিব লাগে। আৰু দানাটো কেতিয়া দিব? দানাটো পোনপ্ৰথম দিনা আপোনালোক প্ৰথম দিনা কেনেকৈ দিব, কি দিব? প্ৰথম দিনা সিহঁতক দানাটো চুজি, আমি কিন্তু চুজি দিওঁ পোনপ্ৰথমে। আৰু দানাটো কেতিয়া দিব? গুড় পানী খোৱাৰ ৩-৪ ঘণ্টামান পিছত, প্ৰায় ৩ ঘণ্টামান পিছত দিব লাগে। এই মোৰ মুৰ্গীৰ পোৱালিকেইটা যেতিয়া 0 ডেজত আনিছিলোঁ, আজি ডাঙৰ হোৱাৰ পাছত আপোনালোকে চাইজটো দেখিছে, এইখিনি প্ৰায় ২.৫ মাহৰ মোৰ মুৰ্গী। ২.৫ মাহ মানে 2 মাহ 15 দিন, মানে ৬৫-৭০ দিনৰ। ৬৫-৭০ দিনত ইয়াৰ এভাৰেজ ৱেইট প্ৰায় ৯০০ গ্ৰাম আহি গৈছে। ৯০০ গ্ৰাম, 1 কেজি প্ৰায় আহি গৈছে। চাইজবিলাক দেখিছে আপোনালোকে, কি ধুনীয়া মানে চাইজটো আহিছে। আৰু মোৰ মুৰ্গীবিলাকক যেতিয়া ডাঙৰ হ'ল, ডাঙৰ হোৱাৰ পাছত মানে মাজে সময়ে এণ্টিবায়'টিক, যিটো আমাৰ সাধাৰণতে কিবা যদি বেমাৰ আজাৰ লগা দেখা পাওঁ, মই টেট্ৰাচাইক্লিন ব্যৱহাৰ কৰোঁ। আৰু প্ৰথমতে মই যেতিয়া সৰুতে আছিল, সৰুতে মই লিগজেন পাউডাৰটো ব্যৱহাৰ কৰিছিলোঁ। লিগজেন পাউডাৰটো পোনপ্ৰথমবাৰৰ বাবে দিছিলোঁ মই একদম। মানে অনাৰ 3 দিন পিছত দিছিলোঁ। আৰু এতিয়া মই টেট্ৰাচাইক্লিন বা ডুৱাপ্ৰিন আৰু মাজে সময়ে লিগজেনো ইয়াৰ লগত ইউজ কৰিব পাৰে। ইয়াৰ লগতে মই কেলছিয়াম ইউজ কৰি আছোঁ, ভিটামিন বি কমপ্লেক্স ইউজ কৰি আছোঁ, ভিমাৰেল ইউজ কৰি আছোঁ, তাৰ লগতে মই মিনাৰেল মিক্সাৰ ইউজ কৰি আছোঁ। এইখিনি ইউজ কৰাৰ যিটো মানে ৰিজাল্ট, এইটো আপোনালোকে দেখাই পাইছে। চাইজখিনি দেখিছে কি ধুনীয়া, এনেকুৱা ধৰণৰ মানে গ্ৰ'থ হৈছে, যিটো মোৰ মিনাৰেল বা কেলছিয়াম এই বস্তুখিনি সচৰাচৰ মানে ইউজ কৰি থাকিলে গ্ৰ'থটো ভাল হয়। আৰু ইয়াৰ উপৰিও মানে কি, আপোনালোকে যিটো আমাৰ গছ গছনিৰ পাত আছে, ছজিনাৰ পাত বা অমিতাৰ পাত, সেইবিলাকো খুৱাই থাকিব লাগে মাজে মাজে। সেইবিলাক খুৱাই থাকিলেও আপোনাৰ মানে গ্ৰ'থটো ভাল হয়। কিনা দানাৰ উপৰিও মাজে সময়ে মানে সেউজীয়া হাৰা চাৰা দিয়াটো খুব ভাল। মই মাজে মাজে দি থাকোঁ।